ST, no rest. No rest, no rest. We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. No Komatapour, no rest. No rest, no rest. No Komatapour, no rest. No rest, no rest. No rest, no rest. No ST, no rest. No rest, no rest. No ST, no rest. No rest, no rest. যে 3 ডিসেম্বৰ আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ 100 ঘণ্টীয়া অনশন কাৰ্যসূচী আছিলে, কিন্তু দেখা গ'ল যে 100 ঘণ্টীয়া আন্দোলনৰ কাৰ্যসূচী আমি যি কৰিলোঁ, অসম চৰকাৰ বা ভাৰত চৰকাৰে তেনেকুৱা আমাক কোনো গুৰুত্ব দিয়ে নাই। আমাৰ জনগোষ্ঠীটোৰ যিবিলাক দাবী আছে সেইবিলাকৰ প্ৰতি কোনো সঁহাৰি নজনালে, সন্মান নজনালে। সেই পৰিপ্ৰেক্ষিতত আমি 16 ডিচেম্বৰ KSDC আমাৰ UG আক্ৰাছো KPP আৰু GCPৰ সাথে মানে বিভিন্ন আমাৰ কজৰামজনী জনগোষ্ঠীৰ জাতীয় দল সংগঠন এই 16 ডিসেম্বৰ তাৰিখে আমাৰ অসম বেংগল বিহাৰ ৰেলপথ কাৰ্যসূচী আমাৰ আজি আছিলে। কিন্তু আমাৰ এই কাৰ্যসূচীত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে তেওঁলোকে এতিয়াহে বুজি পাইছে যে কোচ ৰাজবংশী জনগোষ্ঠী কিমান শক্তিশালী। কালি ৰাতিৰ ভিতৰতে ইণ্ডিয়া গভৰ্ণমেণ্টৰ হোম মিনিষ্টাৰী আমাৰ শীৰ্ষ নেতৃত্ব AK মিশ্ৰ ডাঙৰীয়া আমাৰ শীৰ্ষ নেতৃত্বৰ লগত আলোচনা কৰিলে যে অহা 7 দিনৰ ভিতৰত KLO আৰু KLO কেনৰ মানে লগতে আমাৰ যি শান্তি চুক্তি লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ পৃথক কমতাপুৰ ৰাজ্য আৰু আমাৰ মাতৃভাষাক সাংবিধানিক স্বীকৃতি এই গোটেই দাবীবিলাকৰ ওপৰত অহা 7 দিনৰ ভিতৰত ভাৰত চৰকাৰে আমাৰ লগত আলোচনাত মিলিত হ'ব। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবীবিলাক যদি ভাৰত চৰকাৰে ইতিমধ্যে সমাধান কৰাৰ যি আমাক কথা দিছে, এই কথা দিয়াৰ সন্মান জনাই আজি আমি এই ৰেলপথ অৱৰোধ কাৰ্যসূচীটো আমি স্থগিত ৰাখিলোঁ। কিন্তু এইটো নহয় যে আমাৰ কাৰ্যসূচী নহ'ব, আমি 7 দিনলৈকে বাট চাম। যদি আমাৰ জনগোষ্ঠী KLO কেনৰ লগত যিটো শান্তি চুক্তি যদি সঠিক দিশত আগনাবাঢ়ে, এইটো মই লক্ষ্য কৰি আছোঁ। 7 দিন আমি টাইম দিছে, আমিও 7 দিন টাইম দিছোঁ, সময় দিছোঁ। যদি এই 7 দিনৰ ভিতৰত গঠনমূলক আলোচনা নহয়, যদি আমাৰ জনগোষ্ঠীৰ দাবীবিলাক যদি চৰকাৰে সম্পূৰ্ণ নকৰে, তেনেহ'লে 7 দিনৰ পিছত এনেকুৱা গণতন্ত্ৰ মানে এতিয়াৰ গণতন্ত্ৰ আন্দোলনৰ কথা নাহে। ভয়ংকৰতকৈ ভয়ংকৰ আন্দোলন অসম বেংগল বিহাৰ স্তব্ধ কৰি দিম, চিকেন লেগ স্তব্ধ কৰি দিয়া হ'ব। গোটেই অসম বেংগল বিহাৰ একেবাৰে স্তব্ধ, এনেকুৱা আন্দোলন কৰা হ'ব কোনো চৰকাৰে দেখিবলৈ নোৱাৰিব যে এনেকুৱা আন্দোলন কৰিবলৈ গৈ আছে। কিন্তু আজি ভাৰত চৰকাৰ, আজি কেন্দ্ৰ চৰকাৰ আৰু আসাম চৰকাৰ ইমান পলমকৈ তেওঁলোকে সাৰ পাইছে। এতিয়া যে কোচ ৰাজবংশী জনগোষ্ঠী জাগিছে, এতিয়া আৰু সময় নাই। ভেকৱানা আমাক যিমান প্ৰচাৰ লাঞ্ছনা কৰিছে আমি BJP চৰকাৰে, গতিকে আজি এই মঞ্চৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি এইটো দাবী জনাইছোঁ যে আলোচনা সঠিক দিশত হ'ব লাগিব, ভেকৱানা নহয়। ৰাজনীতি নকৰিব কোচ ৰাজবংশী জনগোষ্ঠীক লৈ। কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল আজি যি আমাৰ অনশন কাৰ্যসূচী 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে হৈছিল, এই অনশন কাৰ্যসূচীত অসম চৰকাৰৰ কোনো এজন প্ৰতিনিধিয়ে আমাৰ অনশন কাৰ্যসূচীত আহি কোনো ধৰণৰ আলোচনা এই ধৰণৰ কোনো কথা পতা নাই, যাৰ পৰিপ্ৰেক্ষিতত KSDC কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ নেতৃত্বৰ এটা সিদ্ধান্ত লৈছিল যে আমাৰ 16 তাৰিখ অৰ্থাৎ আজিৰ দিনৰ পৰা অনিৰ্দিষ্টকালীন ৰেলপথ অৱৰোধ আমি ঘোষণা কৰিছিল সিদিনাখনে। আৰু ৰেলপথ অৱৰোধ ঘোষণা কৰাৰ পিছত যোৱাকালি ৰাতি এটা আমাৰ মেছেজ আহিলে যে ভাৰত চৰকাৰৰ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব 7 দিনৰ ভিতৰত। আমি বিচাৰিছোঁ যদিহে 7 দিনৰ ভিতৰত কোনো ধৰণৰ আলাপ আলোচনা নহয়, তেতিয়াহ'লে 7 দিনৰ পিছত অৰ্থাৎ 8 দিনৰ দিনাখনেই আমি আৰু আন্দোলন ঘোষণা কৰিম ৰাষ্ট্ৰীয় ঘাইপথ, অনিৰ্দিষ্টকালীন ৰাষ্ট্ৰীয় ঘাইপথ। তেতিয়া কিন্তু ইয়াৰ পৰিস্থিতি যদি বেয়া হয়, তেতিয়া কিন্তু ভাৰত চৰকাৰ, অসম চৰকাৰে দায়ী হ'ব। আমি কোচ ৰাজবংশী জনগণে বিচাৰিছোঁ যে KLOৰ লগত শান্তি চুক্তি অনুযায়ী শান্তি চুক্তি কৰি পেলাই কোচ ৰাজবংশীসকলৰ জ্বলন্ত সমস্যা, জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য আৰু আমাৰ যি মাতৃভাষা, এই তিনিওটা দাবী লৈ আমাৰ KLOৰ লগত শান্তি চুক্তি কৰিব লাগে। আৰু শান্তি চুক্তি যদি নকৰে, তেতিয়াহ'লে কোচ ৰাজবংশী ৰাইজে ধৈৰ্য সীমা পাৰ হৈ গৈছে। আৰু অকল কোচ ৰাজবংশীৰ জনগণকে নহয়, KLOৰ মানে জীৱন সিংহ ডাঙৰীয়া আৰু DL কোচ ডাঙৰীয়াক মাতি আনি অসম চৰকাৰে যি ধৰণে গৃহবন্দী কৰি ৰাখিছে, এয়া জনগোষ্ঠীটোৰ কাৰণে এক দুৰ্ভাগ্যৰ বিষয়।
আমি বিচাৰোঁ যে 7 দিনৰ ভিতৰত ভাৰত চৰকাৰে যোৱাকালি মেছেজ মৰ্মে যি ধৰণে আলোচনা কৰিছিল যে 7 দিনৰ ভিতৰত মানে শান্তি চুক্তি আলোচনা আগবাঢ়িব। যদিহে আগ নাবাঢ়ে তেতিয়াহ'লে 8 দিনৰ দিনাখন পৰিস্থিতি ভয়ংকৰ হ'ব। অনিৰ্দিষ্টকালীন আমি ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ, নৰ্থ ইষ্ট পূৰা ব্লক কৰি দিম আমি।